আজি হ'ল 2022 চনৰ 22 জুলাই। এতিয়া হৈছে ৰাতিপুৱা 4:30। আমি সকলোবোৰ আহি যোৰহাট ষ্টেডিয়ামত লগ হৈছোঁহি, যিহেতু আমি সকলোবোৰ যাম যুৱ অলিম্পিকলৈ, যিখন হৈ আছে সোণাপুৰৰ ডন বস্কো ইউনিভাৰ্চিটিত। এইবাৰ আমি সকলোবোৰ অভিভাৱকে এটা কথা ভাবিলোঁ যে আমাৰ প্লেয়াৰ্ছখিনিক এইবাৰ তেওঁলোকৰ কোচ প্ৰিয়ানুজ বৰাৰ লগত পঠিয়াম বুলি, যিহেতু সিহঁতি ডাঙৰ হৈছে আৰু সিহঁতৰ দায়িত্ব সিহঁতি নিজেই ল'ব পাৰিব বুলি অকণমান আমি এইবাৰ চাওঁ বুলি সিহঁতক প্ৰিয়ানুজৰ লগত পঠালোঁ। আমি কিন্তু তেওঁলোকক এৰি দিয়া নাই, আমি তাহাঁতৰ পাছে পাছে আমি গাড়ীত গৈ থাকোঁ, চাই যাওঁ সিহঁতি পাৰে নে নোৱাৰে। তাৰ পিছৰখিনি আমি চিন্তা কৰিম তাত গৈ তাহাঁতক কেনেকৈ ৰাখিব পাৰোঁ। সেইবাবে আমিও তাহাঁতৰ লগতে আমি পিছে পিছে যাবলৈ বুলি ল'লোঁ। আৰু যিসকল অভিভাৱক যোৱা নাই তেওঁলোকে আহি সিহঁতক তাহাঁতৰ যোৱাৰ সময়ত আহি লগ দিলেহি, তেওঁলোকক দেখি ভাল লাগিলে আৰু সিহঁত এয়া ওলাই গৈছে এতিয়া। তাৰ পাছে পাছে আমিও গৈ আছোঁ। এয়া বোকাখাটৰ ৰুটি লুচি পুৰি 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 পূৰা দিছে। চাওঁ চা মুৰ্গীখন আমাৰ প্লেয়াৰ কেনেকুৱা পাইছা? টেষ্টটো ভালনে তোমালোকে? মজা। একেখনতে খাইছে যে দুইজনী। যিহেতু আমি ঘৰত একো খাই নাহিলোঁ, সেইবাবে সিহঁতৰ লগতে আমিও পুৰি খাবলৈ ল'লোঁ। এতিয়া হ'ল আমি অকণমান ইয়াত কাজিৰঙাত ৰৈছোঁ, ডাঙৰ গাড়ী আহিব সেইবাবে আমাক ৰাখিলে ফৰেষ্টাৰে। এয়া তেওঁলোক ৰৈ আছে, কিন্তু আমি গোটেই লাইন কৰি এতিয়া ৰৈ আছোঁ গোটেইবোৰ। এয়া আমি পাই গ'লোহি ডন বস্কো ইউনিভাৰ্চিটিৰ কেম্পাছ। খুব ধুনীয়া কেম্পাছ, বিৰাট ধুনীয়া, মানে কি ক'ম বুজাব নোৱাৰোঁ। এইখিনিতে ইন্দ্ৰাণী শৰ্মাক মই অশেষ ধন্যবাদ দিছোঁ, তেওঁ এই ভিডিঅ'খিনি কৰি দিয়াৰ বাবে। গোটেই বাউণ্ডেৰীটো ইমানেই ধুনীয়া, আপোনালোকে চালে মানে কি বুলি ক'ম, মানে বিৰাট ধুনীয়া, বিৰাট ধুনীয়া। আপোনালোকে কেতিয়াবা যদি আহোঁ বুলি কয় সোণাপুৰলৈ, ডন বস্কো ইউনিভাৰ্চিটিখন প্লিজ চাই যাব, খুব ধুনীয়া। আহোঁতে আমাৰ অকণমান দেৰিয়ে হৈছিলে, 10:30 আমি পাবহি লাগে। সেইবাবে মোৰ ইমান টেনশ্যন আছিল, মই মানে ভিডিঅ' কৰিবলৈ একদমেই পাহৰি থাকিলোঁ। তাৰপাছত গম পালোঁ ইন্দ্ৰাণীয়ে তেওঁৰ ল'ৰা খেলিছে যিহেতু, সেইবাবে তাইও ভিডিঅ'খিনি কৰি দিলে, সেইবাবে মই বহুত ভাল পালোঁ। থেংক ইউ আকৌ এবাৰ কৈছোঁ ইন্দ্ৰাণী। আৰু তেওঁৰ ভিডিঅ'টো খুব ধুনীয়াকৈ কৰিছে, আপোনালোকে চাওক। অকণমান ইন্দ্ৰাণীকো ক'ব দেই, তাইৰ মনটো ভাল লাগিব তেওঁৰ ভিডিঅ' কেনেকুৱা হৈছে। এই গোটেই এণ্ট্ৰেঞ্চটো ডন বস্কো ইউনিভাৰ্চিটিৰ সোমাই যোৱা এণ্ট্ৰেঞ্চটো ভিডিঅ'খিনি ইন্দ্ৰাণীয়ে কৰিছে। থেংক ইউ ছ' মাছ দেই ইন্দ্ৰাণী।
চেৰিমনিৰ আয়োজন কৰা হৈছে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম গুৱাহাটীৰ সৰুসজাইত। উদ্বোধনী গীতটিয়ে আৰম্ভ কৰা হয় অনুষ্ঠানটি। ইয়াৰ পাছতে প্ৰত্যেকখন জিলাৰ খেলুৱৈসকলে মাৰ্চ পাছত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছে আমাৰ যোৰহাট জিলা। বহুত গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ ল'ৰা ছোৱালীয়ে এই খেলখনত অংশগ্ৰহণ কৰিবলৈ পোৱাৰ বাবে।
পাছতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ল। ৰিজৰ্ট ক্লাব নিৰ্বাণা আমি এই 3 দিন 22 তাৰিখৰ পৰা 24 তাৰিখলৈকে ক্লাব নিৰ্বাণাতে আমি থাকিলোঁ আৰু এইখিনিতে কওঁ ক্লাব নিৰ্বাণাৰ মেনেজাৰ দীপক শইকীয়া তেখেতক বহুত ধন্যবাদ। তেওঁ আমাক বহুত সহায় কৰিলে থকা সময়কণত আৰু যেহেতু আমি প্লেয়াৰ্ছ কেইটাক আমি ভাবিছিলোঁ তাতে ৰাখিম বুলি, কিন্তু তাত পানী দুনিৰ অসুবিধা দেখিলোঁ আৰু সিহঁতি যিহেতু খেলিবলৈ গৈছে ইমান হেঁপাহত খেলখন খেলিব নোৱাৰিব, সেইবাবে আমি সিহঁতক লগতে ৰাখিলোঁ। আমাৰ আয়ুষতে অকণমান আজি ৰেষ্ট পাইছে, অপেনিং চেৰিমনি হৈ গ'ল যেতিয়া অকণমান ৰেষ্ট পাইছে। এতিয়া হোটেল ক্লাব নিৰ্বাণাৰ ছুইমিং পুলত আমাৰ ল'ৰা ছোৱালী কেইটা ৰাতিকে নামিবা নেকি? বা কাইলৈ খেল ভালকৈ খেলিবা আৰু তেতিয়া নামি পেলাই নাই গা চা চেচ হৈ যাব বেয়া। বৰ ধুনীয়া দেই পানীখিনি, মোৰে মন গৈছে হেৰি সাঁতুৰিবলৈ। ব্লু কালাৰ পানী, এই হে পানী কি কয় ব্লু হে পানী, আজ ব্লু হে পানী পানী। তোতে দেখিব আপোনালোকে এখন বিলিয়াৰ্ড আছে আৰু কিবাকিবি খেলৰ বহুত কিবাকিবি আছে, মানে হলিডে স্পেণ্ড ভালকৈ কৰিব পাৰিব। আৰু ফ্ৰণ্টতে আছে 7 ক্লাউড বুলি ৰেষ্টুৰেণ্টখন, এইখন হ'ল ভেজ, গোটেই ৰিজৰ্টখনেই ভেজ। আপোনালোকে ভেজ খাওঁ বুলি ক'লে ভেৰাইটিজ পাব। আমি গোটেইকেইদিন ভাল এনজয় কৰিলোঁ। আমি চাৰিওজনী মাকে ছোৱালী দুজনী লৈ এটা ৰুমত থাকিলোঁ আৰু এটা ৰুমত আমাৰ ল'ৰা দুটা লৈ আমাৰ শইকীয়া থাকিলে এটা ৰুমত। নেক্সট পাৰ্টটোলৈ অতি সোনকালে আহি আছোঁ। ইমান দেৰি আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ।